যুদ্ধৰ বাবে এতিয়া সকলো 7 বজাৰ লগে লগে দেশ জুৰি হ'ব ব্লেকআউট সমগ্ৰ দেশ অন্ধকাৰ হৈ পৰিব আৰু সেই সময়ত যেতিয়া সাইৰেন বাজিব সাইৰেন বজাৰ সময়ত আপুনি কেনেদৰে সাৱধানতা অৱলম্বন কৰিব সতৰ্কতা অৱলম্বন কৰিব কেনেদৰে নিজক বচাই ৰাখিব লৈ আহিছো সবিশেষ তথ্য যেহেতু আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে 7 বজাৰ লগে লগে দেশ জুৰি হ'ব ব্লেকআউট আৰু সেই সময়ত আপুনি কেনেদৰে নিজক বচাই ৰাখিব পাৰিব যেটো সমগ্ৰ দেশ জুৰি অন্ধকাৰ হৈ পৰিব সমগ্ৰ দেশ হৈ পৰিব অন্ধকাৰ ৰেড এয়াৰ সাইৰেন বাজি উঠাৰ লগে লগে সাৱধান হওক আপুনিও কেনেদৰে সাৱধানতা অৱলম্বন কৰিব এয়াৰ সাইৰেন বজাৰ লগে লগে আপুনি কি কৰিব লাগিব প্ৰথমতে 1 নম্বৰতে সকলো কাম বন্ধ কৰক আৰু নিৰাপদ স্থানত আশ্ৰয় লব যেটো মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে সাইৰেন বাজিবৰ বাবে 2 নম্বৰতে ঘৰৰ দুৱাৰ খিৰিকী সকলো বন্ধ কৰক পৰ্দা টানি দিয়ক 3 নম্বৰতে ঘৰৰ সকলো লাইট বন্ধ কৰক বৈদ্যুতিক সামগ্ৰীৰ সুইচ অফ তৎক্ষণাত কৰি দিয়ক এয়াৰ সাইৰেন বজাৰ লগে লগে 4 নম্বৰতে চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে আপুনি মানি চলক আতংকিত নহব ভয় নাখাব শান্ত হৈ নিজেও থাকক আনকো শান্ত কৰি ৰাখক 6 নম্বৰতে বাংকাৰ দৃঢ় দেৱাল বা খুটাৰ কাষত আপুনি আশ্ৰয় ল'ব পাৰে বা আপুনি থাকিব পাৰে 7 নম্বৰতে গাড়ী চলাই যদি আছে তেন্তে গাড়ীখন বাটৰ কাষত ৰাখক আৰু ইঞ্জিন বন্ধ কৰক গাড়ীৰ দৰজা বন্ধ কৰি ৰাখক 8 নম্বৰতে খিৰিকীৰ কাষত আপুনি ভুলতো নাথাকিব 9 নম্বৰতে মুকলি স্থানত থাকিলে মাটিত আপুনি শুই দিব আৰু নিজৰ মূৰটো হাতেৰে আৱৰি ৰাখক অৰ্থাৎ হাতেৰে আপুনি ঢাকি ৰাখক নিজৰ মূৰটো 10 নম্বৰতে বিপদত পৰা যিকোনো লোকক সহায় কৰক দেখিছে বিপদত পৰিছে তেন্তে আপুনি সহায় কৰিবলৈ যাওক 11 নম্বৰতে সাইৰেন বন্ধ হোৱাৰ পিছত কেৱল চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলক মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে এয়াৰ ৰেড সাইৰেন বাজিবলৈ গৈ আছে সমগ্ৰ দেশত 7 বজাৰ লগে লগে হ'ব ব্লেকআউট অন্ধকাৰ হৈ পৰিব সমগ্ৰ দেশ আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে সমগ্ৰ দেশ অন্ধকাৰ হৈ পৰিব এয়াৰ ৰেড সাইৰেন বাজিবলৈ গৈ আছে আৰু এয়াৰ ৰেড সাইৰেন বাজি উঠাৰ লগে লগে আপুনি সাৱধান হ'ব লাগিব সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু বিপদত পৰা কোনো ব্যক্তি দেখা পাইছে তেন্তে তেওঁকো আপুনি সাৱধানে ৰাখিব লাগিব তেওঁকো আপুনি সহায় কৰক এয়াৰ ৰেড সাইৰেন বজাৰ সময়ত তৎক্ষণাত ঘৰৰ দুৱাৰ খিৰিকী সকলো বন্ধ কৰি দিয়ক এয়াৰ ৰেড সাইৰেন বজাৰ সময়ত আপুনি যদি গাড়ী চলাই আছে গাড়ীখন বন্ধ কৰক গাড়ীৰ ইঞ্জিন অফ কৰক গাড়ীখন পথৰ কাষত ৰখাওক আৰু গাড়ীৰ সকলো দৰজা আপুনি বন্ধ কৰি ৰাখক ঘৰৰ সকলো পৰ্দা টানি দিয়ক এয়াৰ ৰেড সাইৰেন বজাৰ সময়ত কিন্তু আপুনি আতংকিত নহব সংকাত নপৰিব ভয় নাখাব কেৱল সাৱধান হওক ধৰক আপুনি খোজকাঢ়ি গৈ আছে তৎক্ষণাত এয়াৰ ৰেড সাইৰেন বাজি দিছে আপুনি কি কৰিব খোজকাঢ়ি গৈ আছে এয়াৰ ৰেড সাইৰেন বাজিছে আপুনি তৎক্ষণাত মাটিত শুই দিয়ক আৰু আপোনাৰ মূৰটো হাতেৰে আপুনি ঢাকি ৰাখিবলৈ চেষ্টা কৰক এয়াৰ ৰেড সাইৰেন বজাৰ সময়ত আতংকিত নহব ভয় নাখাব কেৱল সাৱধানতা অৱলম্বন কৰক কেৱল সতৰ্কতা অৱলম্বন কৰক যেটো মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে বাজিবলৈ গৈ আছে এয়াৰ ৰেড সাইৰেন বাজিবলৈ গৈ আছে সমগ্ৰ দেশ জুৰি হ'ব ব্লেকআউট এই ব্লেকআউটৰ সময়ত বা এই ৰেড সাইৰেন যেতিয়া বাজিবলৈ যাব তেতিয়া কিন্তু আপুনি আতংকিত নহব সংকাত নপৰিব ভয় নাখাব কেৱল সাৱধান হওক কেৱল সতৰ্কতা অৱলম্বন কৰক মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে সমগ্ৰ দেশ অন্ধকাৰ হ'বলৈ গৈ আছে ইতিমধ্যে যুদ্ধৰ বাবে সাজু হৈছে প্ৰতিজন নাগৰিক প্ৰতিজন ভাৰতীয় নাগৰিক সাজু হৈছে ইতিমধ্যে যুদ্ধৰ বাবে চলাইছে যুদ্ধৰ বাবে প্ৰস্তুতি মকডিল চলি আছে এতিয়া প্ৰান্তে প্ৰান্তে চলিছে মকডিল আৰু এয়াৰ ৰেড সাইৰেন বজাৰ সময়ত আপুনি আতংকিত নহব আপুনি ভয় নাখাব কেৱল সাৱধান হওক যেতিয়া এয়াৰ ৰেড সাইৰেন বাজিবলৈ যায় সকলোতে বাজিব সকলোৱে শুনা পাব কমেণ্ট কৰিছে যে হুজাই পৰা বাজিবলৈ নাবাজে হুজাইত বাজিবলৈ নাবাজে যেতিয়াই আপুনি এয়াৰ ৰেড সাইৰেন বজা শুনিব তেতিয়াই আপুনি সাৱধান হওক ঘৰৰ সকলো দুৱাৰ খিৰিকী বন্ধ কৰি দিয়ক তৎক্ষণাত বন্ধ কৰি দিয়ক ঘৰৰ দুৱাৰ খিৰিকী ঘৰৰ সকলো পৰ্দা আপুনি টানি দিয়ক বা আপুনি যদি গাড়ীত যাত্ৰা কৰি আছে গাড়ী চলাই আছে তৎক্ষণাত আপুনি গাড়ীখন পথৰ কাষত ৰখাওক এয়াৰ ৰেড সাইৰেন আপুনি সাইৰেনৰ শব্দ আপুনি শুনা পাইছে হয়তো শুনক এনেদৰে বাজিব এয়াৰ ৰেড সাইৰেনটো পুনৰবাৰ শুনাইছো দৰ্শকসকলক যেতিয়াই এনেদৰে এয়াৰ ৰেড সাইৰেন বাজিব এনেদৰে এটা শব্দ আপোনালোকে শুনা পাব হয়তো আপুনি শুনিছে এই শব্দটো এয়াৰ ৰেড সাইৰেন এনেদৰে বাজিব কিছু সময় পিছতে এনেদৰে বাজি উঠিব এই সাইৰেন আৰু সাইৰেন বজাৰ লগে লগে এই শব্দটো যদি আপুনি শুনা পায় তৎক্ষণাত গাড়ী ৰখাই দিব গাড়ীত যদি যাত্ৰা কৰি আছে গাড়ীৰ খিৰিকীবোৰ মাৰি দিব গ্লাছ বন্ধ কৰি দিব গাড়ীৰ গ্লাছ ঘৰত যদি আছে দুৱাৰ খিৰিকী সকলো বন্ধ কৰি দিব আৰু ভুলতো আপুনি খিৰিকীৰ কাষত নাথাকিব খিৰিকীৰ সকলো পৰ্দা টানি দিয়ক দুৱাৰ সকলো পৰ্দা আপুনি টানি দিয়ক আৰু যদিও আপুনি কাম কৰি আছে কাম কৰি থাকিলেও কিন্তু নিৰাপদ স্থানলৈ আপুনি গুচি আহক ধৰক আপুনি খোজকাঢ়ি গৈ আছে মুকলি জেগাত আপুনি খোজকাঢ়ি গৈ আছে
কৰিব মুকলি জেগাত যদি আপুনি খোজকাঢ়ি গৈ আছে তেন্তে আপুনি মাটিত শুই দিয়ক আৰু নিজৰ মূৰটো আপুনি ঢাকি ৰাখক মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে হ'বলৈ গৈ আছে ব্লেক আউট 7 বজাৰ লগে লগে সমগ্ৰ দেশ জুৰি হ'ব ব্লেক আউট এতিয়া 7 বজাৰ বাবে সকলোৱে অপেক্ষা কৰি আছে 7 বজাৰ বাবে সকলোৱে বাট চাই আছে চিন্তা কৰি আছে 7 বজাৰ বাবে 7 বাজিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 7 বজাৰ লগে লগে সমগ্ৰ দেশ জুৰি হ'ব ব্লেক আউট অন্ধকাৰ হৈ পৰিব সমগ্ৰ দেশ অন্ধকাৰ হৈ পৰিব আৰু ৰেড এয়াৰ সাইৰেন বাজি উঠাৰ লগে লগে আপুনি সাৱধান হওক সতৰ্কতা অৱলম্বন কৰক আপোনাৰ সন্তানকো আপুনি সাৱধানে ৰাখক নিজেও সাৱধানতা অৱলম্বন কৰক বিপদত পৰা কোনো ব্যক্তিকো আপুনি দেখিছে তেন্তে তেওঁকো আপুনি সাৱধানতা অৱলম্বন কৰিবৰ বাবে আহ্বান কৰিব পাৰিব যেহেতু বাজি উঠিব আৰু কিছু সময় পিছতে এয়াৰ ৰেড সাইৰেন বাজি উঠিব দেশ জুৰি চলিছে যুদ্ধৰ মকজিল দেশৰ 244খন জিলাত চলিছে এতিয়া যুদ্ধৰ মকজিল অসমৰ 20খন জিলাতে মৰ্থান গতিত চলিছে মকজিল গতিকে সাৱধান হওক কিছু সময় পিছতে বাজি উঠিব এয়াৰ ৰেড সাইৰেন বাজি উঠিব আৰু সেই সময়ত আপুনি আতংকিত নহ'ব ভয় নাখাব কেৱল সাৱধান হওক কেৱল সতৰ্কতা অৱলম্বন কৰক ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে যুদ্ধৰ মকডিল আৰম্ভ হৈছে কিছু সময় পিছতে শুনিবলৈ পোৱা যাব এয়াৰ ৰেড সাইৰেন শুনিবলৈ পোৱা যাব এই শব্দটো শুনিবলৈ পাব আৰু যেতিয়া এই সাইৰেনৰ শব্দ শুনিবলৈ পাব তেতিয়াই কিন্তু আপুনি সতৰ্কতা অৱলম্বন কৰক যেহেতু ইতিমধ্যে সাজু হৈছে সমগ্ৰ ভাৰত সাজু হৈছে আপুনিও সাজু হওক 7 বজাৰ লগে লগে আৰম্ভ হ'ব ব্লেক আউট আৰম্ভ হ'ব 7 বজাৰ লগে লগে গতিকে সমগ্ৰ ভাৰতবৰ্ষ সাজু হৈছে ভাৰত সাজু হৈছে আপুনিও সাজু হওক এয়াৰ ৰেড সাইৰেন বজাৰ সময়ত কেৱল আপুনি ভয় নাখাব আতংকিত নহ'ব সাৱধান হওক সতৰ্কতা অৱলম্বন কৰক আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে সমগ্ৰ দেশবাসী ইতিমধ্যে সাজু হৈছে সমগ্ৰ দেশবাসীয়ে চলাইছে এতিয়া প্ৰস্তুতি চলাইছে গতিকে কি কৰিব এয়াৰ ৰেড সাইৰেন বজাৰ সময়ত আপুনি নিজকে কেনেদৰে বচাই ৰাখিব কি সাৱধানতা অৱলম্বন কৰিব লাগিব কি সতৰ্কতা অৱলম্বন কৰিব লাগিব যিসকলে টাইমিটৰ সৈতে নতুনকৈ সংযুক্ত হৈছে তেওঁলোকৰ বাবে পুনৰবাৰ সতৰ্ককেইটা ক'বলৈ বিচাৰিছো 1 নম্বৰতে ঘৰৰ সকলো কাম আপুনি বন্ধ কৰক নিৰাপদ স্থানত আশ্ৰয় লওক 2 নম্বৰতে চাওক কি ধৰণে দেশত কি ধৰণে আক্ৰমণ হ'ব পাৰে সেই অনুশীলন কৰা দেখা গৈছে দেশত কি ধৰণে আক্ৰমণ কৰিব বিৰোধী পক্ষ এয়া অগ্নি নিৰ্বাপক বাহিনীয়ে কি ধৰণে এই অনুশীলনৰ আৰম্ভণিতে আছে ছাত্ৰ ছাত্ৰীসকল NCCৰ কেৰিটসকল ভাৰতীয় সেনা বাহিনীৰ যিসকল জোৱান আছে এই জোৱানসকলো উপস্থিত হৈছে এইদৰে অগ্নি নিৰ্বাপক বাহিনী আহি ইয়াত উপস্থিত হৈছে অনুশীলন প্ৰথম দিনৰ অনুশীলন 4 বজাৰ লগে লগে আৰম্ভ হৈছে আমি দেখুৱাইছোঁ টাইমেটৰ দৰ্শকসকলক পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ কিন্তু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম বিৰোধী সেনাই যেতিয়া আক্ৰমণ কৰিব কিদৰে থাকিব এয়া সাইৰেন বাজিছে এয়া হৈ গৈছে এয়া সেনাসকলক লৈ যোৱা হৈছে আৰু এয়া চিভিল ডিফেন্সৰ যিসকল লোক আছে যিসকল সেনা জোৱান আছে সেই জোৱানসকলে কিদৰে লৈ গৈছে সেয়া দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মকডিলৰ প্ৰতিটো আপডেট দেখুৱাইছোঁ আমি টাইমেটৰ দৰ্শকসকলক প্ৰতিটো আপডেট দেখুৱাই গৈছোঁ এই ধৰণে সেনা জোৱানসকল সাজু হৈছে মকডিলৰ বাবে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাৰিওফালে দেখুৱাইছোঁ অনুশীলন প্ৰতিটো অনুশীলন হৈছে যেতিয়াই আক্ৰমণ কৰিব যেতিয়াই বম ব্লাষ্ট হ'ব তেতিয়াই কি কৰিব লাগিব সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতি মুহূৰ্তত সাইৰেন বাজিছে প্ৰতিটো সময়ত সাইৰেন বাজিছে আকৌ এটা সাইৰেনৰ বাবে সাজু হৈছে আমি দেখুৱাইছোঁ পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ এইদৰে কিদৰে সেনা জোৱানসকলে কিদৰে চিভিল ডিফেন্সৰ যিসমূহ সেনা আছে সেই সেনাসকলে কিদৰে যুঁজিছে সেই প্ৰতি মুহূৰ্তত কিদৰে তেওঁলোকে বুজিব লাগিব সেই বিষয়ে অৱগত কৰা হৈছে চাৰিওফালৰ দৃশ্য দেখুৱাই গৈছোঁ মকডিলৰ আৰম্ভণিতে চাৰিওফালৰ দৃশ্য শীৰ্ষ বিষয়াসকলৰ নেতৃত্বত আজি 10 এপিবিয়ানৰ যি পাহাৰ আছে সেই পাহাৰৰ আতংকময় পৰিৱেশে বিৰাজ কৰে কিদৰে যুদ্ধৰ মোকাবিলা কৰিব লাগিব
সেই অনুশীলন শিকোৱা গৈছে NCC-ৰ কেডেটসকল উপস্থিত হৈছে NCC-ৰ কেডেটসকলো তেওঁলোকে সাজু হৈছে প্ৰতিটো মুহূৰ্তত কিদৰে সাজু হ'ব লাগিব সেই বিষয়ে আমি অধিক তথ্য তেওঁলোকে অনুশীলন চলোৱা দেখা গৈছে কম সময় পৰিৱেশৰ সৃষ্টি হৈছে মকদিলত আৰু মকদিলৰ আৰম্ভণিতে অনুশীলনত চাওক কি ধৰণে দেশত কি ধৰণে আক্ৰমণ হ'ব পাৰে সেই অনুশীলন কৰা দেখা গৈছে দেশত কি ধৰণে আক্ৰমণ কৰিব বিৰোধী পক্ষ এয়া অগ্নি নিৰ্বাপক বাহিনীয়ে কি ধৰণে এই অনুশীলনৰ আৰম্ভণিতে আছে ছাত্ৰ ছাত্ৰীসকল NCC কেডেটসকল ভাৰতীয় সেনা বাহিনীৰ যিসকল জোৱান আছে এই জোৱানসকল উপস্থিত হৈছে এইদৰে অগ্নি নিৰ্বাপক বাহিনী আহি ইয়াত উপস্থিত হৈছে অনুশীলন প্ৰথম দিনৰ অনুশীলন 4 বজাৰ লগে লগে আৰম্ভ হৈছে আমি দেখুৱাইছোঁ টাইমত দৰ্শকসকলক কোনকেইটা দৃশ্যাংক দেখুৱাইছোঁ কিছু ভিতৰলৈ যাবলৈ চেষ্টা কৰি সেনাই যেতিয়া বিৰোধীয়ে সেনাই যেতিয়া আক্ৰমণ কৰিব কিদৰে থাকিব এয়া চাইৰেন বাজিছে এয়া লৈ গৈছে সেনাসকলক লৈ যোৱা হৈছে আৰু এয়া চিভিল ডিফেন্সৰ যিসকল লোক আছে যিসকল সেনা জোৱান আছে সেই জোৱানসকলে কিদৰে লৈ গৈছে সেয়া দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মকদিলৰ প্ৰতিটো আপডেট দেখুৱাই আছোঁ আমি টাইমত দৰ্শকসকলক প্ৰতিটো আপডেট দেখুৱাই গৈছোঁ এই ধৰণে সেনা জোৱানসকল সাজু হৈছে মকদিলৰ বাবে NCC কেডেটৰ পৰা স্কাউট গাইডৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাৰিওফালে দেখুৱাইছোঁ অনুশীলন প্ৰতিটো অনুশীলন কিদৰে হৈছে প্ৰতিখন যেতিয়াই আক্ৰমণ কৰিব যেতিয়াই বম ব্লাষ্ট হ'ব তেতিয়াই কি কৰিব লাগিব সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতি মুহূৰ্তত চাইৰেন বাজিছে প্ৰতিটো সময়ত চাইৰেন বাজিছে এয়া আকৌ এটা চাইৰেনৰ বাবে সাজু হৈছে আমি দেখুৱাইছোঁ পোনপটীয়া দৃশ্যাংক দেখুৱাই গৈছোঁ এইদৰে কিদৰে সেনা জোৱানসকলে কিদৰে চিভিল ডিফেন্সৰ যিসমূহ সেনা আছে সেই সেনাসকলে কিদৰে যুঁজিছে সেই প্ৰতি মুহূৰ্তত কিদৰে তেওঁলোকে যুঁজিব লাগিব সেই বিষয়ে অৱগত কৰা হৈছে মকদিলত আমি চাৰিওফালৰ দৃশ্যাংক দেখুৱাই গৈছোঁ মকদিলৰ আৰম্ভণিতে এয়া চাৰিওফালৰ দৃশ্য চাওক শীৰ্ষ বিষয়াসকলৰ নেতৃত্বত আজি 10 এপিবিয়ানৰ যি পাহাৰ আছে সেই পাহাৰৰ আতংকময় পৰিৱেশে বিৰাজ কৰে কিদৰে